ভক্তসকলক মই সাদৰেৰে অনুৰোধ জনাইছোঁ। এয়া এখনি চেলেন, লগতে কেইটিমান মৰমৰ উপহাৰ আৰু এটি স্মাৰকৰ সৈতে চিৰঞ্জীৱ কাশ্যপক মৰম যাচিছে উদ্দীপনাৰ তৰফৰ পৰা। পৰিৱেশ আৰু মানসিকতা বৰ্তমান নাই, সাংঘাতিক খঙত আছোঁ। আৰু সেই 19 তাৰিখে যিটো ঘাঁ অন্তৰত লাগিছিলে প্ৰত্যেকজন খিলঞ্জীয়া থলগিৰি ৰাইজৰ, এইকাৰণে খঙত আছোঁ। আচলতে এচাম অসমীয়াই খুব ঘনে ঘনে আচলতে তাতে নিমখ ছটিয়াই আছে। বেয়া নাপাব মই কথাখিনি কোৱাৰ বাবে। আৰু যিজন ল'ৰাক আচলতে এটা চুকৰ ভেকুলী বুলি কওঁ নিজকে, একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা, টংলাৰ পৰা বুটলি আনি পেলাই 2014 চনত এই গুৱাহাটীখনত আনি পেলাই এখন নতুন পৃথিৱীৰ লগত চিনাকি কৰাই দিছিলে। বিখ্যাত কিছুমান ভাল ভাল মানুহ সান্নিধ্য লগত তেখেতে পৰিচয় কৰাই দিছিলে। আৰু তাতকৈ আচৰিত এটা খুব আগতে মই গম পাইছিলোঁ, সদায় মাহঁতক মই কৈছিলোঁ, এজন ভগৱান আৰু সকলোৰে মৰমৰ জুবিন দা, সেই মানুহজনৰ হাতত ধৰি আচলতে গোটেই অসমখন, গোটেই ভাৰত বিশ্বৰ বিভিন্ন মঞ্চত এই ঢোল খোল নেগেৰা লৈ পেলাই আচলতে ঘূৰি নিজৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান পৰিচয় গোটলাবলৈ আচলতে তেখেতৰ সান্নিধ্যত আচলতে নিজকে পৰিচয় কৰাই দিলে। অকণমান সময় লৈছে, যিহেতু ক'লে মোৰ বহুত বেয়াকৈ ওলায়। আৰু কিছুমানে আচলতে কিছুমান ছ'চিয়েল মিডিয়াত টেগ এটা দিছে, হেনো কিছুমান দলৰ হেনো মই এজেণ্ট, কিছুমান দলৰ লগত হেনো মই জড়িত হৈ আছোঁ। আচলতে এজন অসমীয়াৰ স্পষ্টবাদী অন্তৰত সেই সত্তা তথা সেই আত্মাৰ শক্তি লৈ পেলাই মই জীয়াই আছোঁ আৰু আজীৱন মই জীয়াই যাম। আৰু গৌৰৱত কম, মই জুবিন দাৰ সেই আশীৰ্বাদত আচলতে এনেকৈ আগুৱাই গৈ আছোঁ আৰু মাতষাৰ মাতি যাম। কাৰণ কোনোবাই নহয় কোনোবাই এনেকৈ মাত মাতিব লাগিব। দুখ লাগে, খং উঠে এটাই, যে অসমৰ নিচিনা ইমান হিউজ অসম, ভাৰতৰ ভিতৰত আটাইতকৈ ৰিচ কালচাৰৰ এখন দেশ, এখন ৰাজ্য, আৰু জুবিন দাৰ দৰে ব্যক্তিৰ বাবে আমি হুক হুকাই কান্দি তেখেতৰ অৰ্ধাংগিনীয়ে ৰাইজৰ আগত হাতযোৰ কৰি পেলাই চৰকাৰখনক ক'ব লগা হৈছে আমাক জাষ্টিছ দিয়া। তাতকৈ অসমখনৰ কাৰণে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। সকলো ক্ষোভত আছোঁ, ক'ব খোজে, কিছুমানে ক'ব নোৱাৰে। আচলতে একাৰণে ক'ব নোখোজে, বাৰে বাৰে কয় যে তোমাক হেনো মই জেলত লৈ যাম। আচলতে নৱপ্ৰজন্ম, জুবিন দেশৰ, জুবিন যুগৰ নৱপ্ৰজন্ম আৰু জুবিন দেশৰ মানুহে আজি জেললৈ ভয় নাখায়, আমাক ন্যায় লাগে। আশীৰ্বাদ কৰিব যাতে এই যুদ্ধখন, আচলতে আমি যোদ্ধা বুলি কৈছোঁ, আমি কিছুমান আছোঁ অসমীয়া, সকলোৰে অসমৰ মাত হৈ পেলাই আগবাঢ়ি আহিছোঁ, সকলোৰে অন্তৰখনৰ সেই কথা, সেই ভাষা হৈ পেলাই আগবাঢ়ি আহিছোঁ। এই ঈশ্বৰ পুত্ৰজনক আমি ন্যায় দিব লাগিব। আৰু চৰকাৰ যোনেই নহওক, মই কোনো চৰকাৰৰ লগতো জড়িত নহয়, কোনো বিৰোধী পক্ষৰ লগতো মোৰ জড়িত নহয়, কিন্তু একদম স্পষ্টভাৱে এইখন মঞ্চৰ পৰা মই কওঁ, আমি দেশ চলাবও পাৰোঁ নৱপ্ৰজন্মৰ, জুবিন যুগৰ জুবিন দাৰ দৰে যদি ভাবি পেলাই সেই জুবিন দাৰ সপোনৰ সেউজ অসমখন, সোণালী অসম আৰু এই সৰ্বসুস্থ অসমখন যদি গঢ়িব পাৰোঁ, মই বিশ্বাস আমাৰ দৰে যদি ল'ৰা ছোৱালী এই ৰাজনৈতিক পথাৰখনতো যদি আহিবলগীয়া হয়, আমি আহিম। কোনো দল লৈ নাহোঁ, জুবিন দাৰ আদৰ্শ লৈ পেলাই আহিম, সোণৰ অসম, জুবিন যুগৰ অসম সজাম। কিন্তু এটাই আপোনালোকে মনত ৰাখক, আমি ভয় খালে নহ'ব। সকলোৱে কান্দিছোঁ, আচলতে কাক হেৰুৱাইছোঁ নতুনকৈ বুজাব নালাগে আমাক। অসমখনে হেৰুৱাবলৈ একো নাই, পাবলৈ একো নাই। অসমখনত যি আছিল, আমি যিষাৰ মাত, যিটো সত্তা, যিটো আৱেগ বা যিটো সাহসত প্ৰত্যেকখন ঘৰত আচলতে অসমীয়া, দুখীয়া অসমীয়াখিনি আমি আচলতে জীয়াইছিলোঁ, সকাহত জীয়াইছিলোঁ। সেই দুখীয়াৰ কাৰণে সদায় মাত মাতি যোৱা মানুহ, সেই মানুহখিনি আচলতে আমি সকলো হেৰুৱালোঁ। কিন্তু এতিয়া যদি আমি ভয় খাওঁ, একচাম শত্ৰু, একচাম যাক নিজকে ৰজা বুলি ভাবে, কিন্তু ৰজা আমি বনাওঁ, তেওঁলোকে পাহৰিব নালাগে সেই কথাটো। সেই ৰজাসকলে ভাবে যে আমি আচলতে দুৰ্বল, আমি আচলতে বহুত ভয় খাওঁ, কিন্তু এইখন অসমে ভয় নাখায়, তেওঁলোকে জনাটো উচিত। আৰু অতি শীঘ্ৰে আমাক ন্যায় লাগে, আৰু ন্যায় দিয়াৰ পিছত মোৰ বিশ্বাস, আজি যেনেকৈ বাবুজনে গানটো গালে, আজি যেনেকৈ প্ৰত্যেকখন ঘৰত যেনেকৈ একো একো আই মাতৃয়ে নিজৰ সন্তান হেৰুৱাৰ দৰে অনুভৱ কৰিছে, আচলতে সকলোৱে কান্দিছোঁতো। আমি সকলোৱে নিজৰ দেউতাকক হেৰুৱাইছোঁ, দাদাকক হেৰুৱাইছোঁ, ভায়েক, আচলতে সকলোৰে নিজৰ সন্তানজন হেৰুৱাইছে। অসমীয়াই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সকলোৰে মৰমৰ সন্তানজনক হেৰুৱাইছে আমাৰ এই অসমখনে। মোৰ বিশ্বাস আহিবলগীয়া যুগত আজিৰ পৰা অসমীয়াই পঢ়িব, অসমত IAS অফিচাৰ হ'ব, অসমত ACS হ'ব, অসমত ভাল ভাল অধিবক্তা হ'ব, ভাল ভাল বহুত চোকা চোকা ল'ৰা ছোৱালীৰ জন্ম হ'ব। কিন্তু আৰু তাতকৈ গৌৰৱৰ কথা, আৰু কৈ গৌৰৱ অনুভৱ কৰিম, যেতিয়া কণমানি কেঁচুৱা বাবা বা মাইনা এগৰাকী জন্ম হ'ব, নতুন অসমীয়াৰ সেই আইজনীয়ে নতুনকৈ ক'বলৈ শিকিছে আজিৰ পৰা, মোৰ ঘৰত যাতে এটা বলিষ্ঠ কণ্ঠ জুবিন গাৰ্গৰ দৰে এজন মানুহ জন্ম হয়। আৰু সেইটোতকৈ আচলতে গৌৰৱৰ কথা অসমবাসীৰ কাৰণে নতুনকৈ একো হ'ব নোৱাৰে।
দীঘলীয়া নকৰোঁ, খুব স্পষ্টবাদী ল'ৰাজন দেই, মই খুব খাৰাং খাজ কম, কাৰণ খাতিৰ বাতি নকৰোঁ আচলতে। আৰু মোৰ আজিৰ দৃষ্টিত জুবিন দা যোৱাৰ পিছত মোৰ কাৰণে কোনো ডাঙৰ মানুহ সৰু মানুহ নাই, মোৰ কাৰণে ভাল মানুহ আৰু বেয়া মানুহ, মোৰ কাৰণে কোনো ৰজা বা প্ৰজা নাই, মোৰ কাৰণে আচলতে ভাল মানুহ হ'ব লাগে, তেতিয়া মই শ্ৰদ্ধা কৰিম, শলাগ ল'ম, ভৰিখন চুম। এই যাতে তেজ বা এই সত্তাটো যাতে জীয়াই ৰাখিব পাৰোঁ আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে। আৰু আজি উদ্দীপনাৰ প্ৰত্যেকজন কৰ্মকৰ্তা উদ্যোক্তা দুখৰ সময়ত আচলতে হাঁহি বিৰিঙাইছে, দুখৰ সময়ত আচলতে আহি পেলাই খুব ভাল লাগিছে, এটা পৰিৱেশ পাইছোঁ। সকলোকে আহিবলগীয়া দিনত আৰু যাতে ভাল হয় অনুষ্ঠানখন তাৰে কামনা, আৰু সকলোকে জুবিন যুগৰ জুবিন দেশৰ আজিৰ এই মানুহসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, জুবিন দাৰ সত্তাৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ। জয় অসম, জয় জুবিন দা, ধন্যবাদ।